দেবে কহে জীবাৰো দুই দণ্ড মানে শুনি শীঘ্ৰে পৃথিৱীক আহিলা বিমানে সমস্তকে তেজি ৰাজা স্থিৰ কৰি মন কৃষ্ণৰ অভয়ে পদে কহিল শৰণ মুহূৰ্তে খটাঙ্গে পাইলা পৰম গতিক জীৱাসাত দিনে তুমি চিন্তা কৰা কি ক এগি বুলি কহিলা ৰাণা যুগ মুনি যাক কহি আছে হৰি ব্ৰহ্মাত আপুনি সংসাৰত ৰণ পথ আছে অসংখ্যাত অনেক বিঘিনি তাতো দুষ্টৰ সাক্ষাৎ শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণক আৰাধে মহামুখ্য সাদে একো বিঘিনি নবাধে জাত সন্তে শুভই ৰতি কৃষ্ণৰ চৰণে নাহিকে সুগময়াত পৰে ত্ৰিভুৱনে পূৰ্বত ব্ৰহ্মায়ে এক চিতে তিনিবাৰ দেৱ বেদত বিচাৰিয়েগি মানে পাই নাহাৰ শ্ৰৱণ কীৰ্তন মাত্ৰ সুগম ভকতি অল্পতে উপজয় গোবিন্দত প্ৰেমৰতি হেন জানি মহাযত্নে কৃষ্ণক সৰ্বথা শ্ৰৱণ কীৰ্তন কৰা তেজিয়ান কথা শুদ্ধ হৈবায়েতে কেতে জীৱ মায়া জালে কৃষ্ণৰ পৰম পদ পাইবাই অল্প কালে। কৃষ্ণ ৰাম খুব সুন্দৰভাৱে শুকদেৱে সেই কাহিনীটো আগবঢ়াই দিছে। ৰাজন পৰীক্ষিত যেতিয়াই খটাঙ্গ ৰজাই স্বৰ্গত দেৱতাসকলক সেৱা কৰি সন্তুষ্ট কৰিব পাৰিছিল, দেৱতাসকলো তাৰ বিনিময়ত ৰজা খটাঙ্গক এটা বৰ দিবলৈ আগবাঢ়িছে। আৰু সেই বৰটো কি বৰ লাগে কোৱা বুলি কোৱাৰ লগে লগে ৰজা খটাঙ্গই নিজৰ মনৰ ভাৱনাটো প্ৰকাশ কৰিছে। মনৰ ভাৱনাটো কি? দেৱহৱে বোলে বৰ লোৱা মহিপাল, মহি মানে পৃথিৱী বা মাটি, পাল মানে শাসনকৰ্তা। ৰাজা বোলে কৈও আগে জীবু কতকাল। কোৱাচোন ৰাজন, তোমাক কি বৰ লাগে? কি দিলে তুমি সন্তুষ্ট হ'বা? ইমান দিন আমাৰ গৃহত থাকিলা, আমাৰ ৰাজ্যত থাকিলা, আমাক ৰক্ষা কৰিলা দুষ্ট শক্তিৰ পৰা, তে তোমাক কি দিলেনো তুমি সন্তুষ্ট হ'বা?
আমাকো সোধে বিভিন্ন স্থানৰ পৰা ফোন কৰি, বোলে বাপ আপুনি আমাৰ ইয়াত অনুষ্ঠান কৰিবলৈ আহিলে আপোনাক মাননি কিমান দিয়া হ'ব, আপুনি মাননি কি লয়? তো সেইবুলি আমাকো সোধে বিভিন্ন স্থানৰ পৰা, হয়তো তাঁতি বাপকো সোধে চাগৈ যে বাপ আপুনি ইয়ালৈ আহিলে মাননি কিমান দিয়া যাব। এতিয়া সেইখিনিতেই গোটেই ভাগৱতৰ দৰ্শনটো নিহিত হৈ আছে। ৰজাকো সুধিলে আপুনি ইমান দিন আমাক সেৱা কৰিলে, দুষ্ট শক্তিৰ পৰা ৰক্ষা কৰিলে, আমি সন্তুষ্ট, আমিতো কিবা এটা আপোনাক বিনিময়ত দিব লাগিব। বোলে কি দিলেনো সন্তুষ্ট হ'ব কওকচোন? তেতিয়া ৰজা যে খটাংগ যে প্ৰকৃততে ভগৱন্তৰ এজন ভকত, সেইকাৰণে তেৰাই কি চিন্তা কৰিছে, বোলে ৰাজা বোলে কৈও আগে জীবু কতকাল, মোক এইটো কোৱা, মই এইটোহে জানিব বিচাৰিছোঁ যে মই এই সংসাৰত আৰু থাকিম কিমান দিন। এতিয়া আমাৰ চৰকাৰে যেতিয়া অৰুণোদয় আঁচনি দিছিলে আৰু 10,000 টকা দিছিলে, সেইদিনা যদি ক'ৰবাৰ নামঘৰত কোনোভাগ এভাগ অনুষ্ঠানত যদি ভাগৱতৰ অনুষ্ঠান আছিলো, সেইদিনা কিন্তু আইসকল তাতহে বেছি ভিৰ কৰা দেখা যায়। এতিয়া শাস্ত্ৰই কোৱা কথা আৰু আমি পালন কৰা নীতি নিয়মৰ মাজত পাৰ্থক্য কোনটো, সেইটোৱে আমি বুজি পালেই উত্তৰটো তাতেই লুকাই আছে। সিদ্ধান্ত দিছে বোলে দেৱে কহে জীৱা আৰু 2 দণ্ড মানে, শনি শীঘ্ৰে পৃথিৱীক আহিলা বিমানে। দেৱতাই সিদ্ধান্ত দিলে যে তুমি আৰু 2 দণ্ড মানহে এই সংসাৰত থাকিব পাৰিবা। ঘড়ীৰ হিচাপত বৰ্তমান ঘড়ী, তেতিয়াতো ঘড়ী নাছিল, পল অনুপল দণ্ড এনেকৈ আছিল। আৰু এতিয়া ঘড়ীৰ হিচাপত তেতিয়াৰ সেই 2 দণ্ড প্ৰায় 45 মিনিট, সম্পূৰ্ণ 45 মিনিট বুলি কোৱা নাই, 1 দণ্ড 22.5 মিনিট প্ৰায় শব্দটো ব্যৱহাৰ কৰা হয়। গতিকে 45 মিনিট সময়হে তুমি এই সংসাৰত থাকিব পাৰিবা। আৰু লগে লগে দেৱতাৰ কৃপাধন্য হৈ দিব্য ৰথত উঠি খটাংগ আহি এই পৃথিৱীত উপস্থিত হ'ল নিজৰ ৰাজ্যত। আৰু পৃথিৱীত উপস্থিত হোৱাৰ লগে লগে সমস্তকে তেজী ৰাজা স্থিৰ কৰি মন, কৃষ্ণৰ অভয় পদে পখিল শৰণ। ভগৱন্তৰ চৰণ কমল হৃদয়ৰ পদ্মত চিন্তা কৰিছে। ইমান দিনে ভাবি আছিল মোৰ ল'ৰা, মোৰ ছোৱালী, ইমান দিনে ভাবি আছিল মই ৰজা, এওঁলোক মোৰ প্ৰজা, গতিকে এওঁলোকক মই কেনেকৈ শাসন কৰিব লাগিব আদি বিভিন্ন চিন্তাৰে মনটো ভাৰাক্ৰান্ত হৈ আছিল। কিন্তু যিদিনাই বুজি পালে মাত্ৰ 2 দণ্ডহে থাকিব, সেই মুহূৰ্ততে নাই ল'ৰা, না ছোৱালী, না প্ৰজা, কাৰো কথা মনলৈ নানি মনৰ পৰা সমস্তখিনি চিন্তা ত্যাগ কৰি এটা চিন্তাতে, যিটো কীৰ্তন গ্ৰন্থত গুৰুজনাই ধ্যান বৰ্ণনাত খুব সুন্দৰভাৱে ঈশ্বৰক উপাসনা কৰা সময়খিনি দৰ্শন দিছে। আপোনাসৱ সমস্ত জনাৰে এইখিনি কথা জ্ঞাত। ঠিক তেনেকৈ খটাংগ ৰজাই ঈশ্বৰক চিন্তা কৰিছে আৰু মুহূৰ্ততে খটাংগে পাইলা পৰম গতিক, জীৱা 7 দিন তুমি চিন্তা কৰা কি ক। সেই ৰাজন পৰীক্ষিত, তুমিতো 7 দিন জীয়াই থাকিবা, তোমাৰ উপৰি পুৰুষ খটাংগই 2 দণ্ডতে গতি পালে, তুমি কিয় ইমান চিন্তা কৰিছা? চিন্তা কৰাৰ মূল কাৰণটো কি? আমাৰো চিন্তা হয়। কিয় হয়? কাৰণ আমি গুৰুগৃহত সোমাওঁতে ওলাই আহি কি কৰোঁ, আইগৰাকীক বাপজনে প্ৰায় মাথো আমি, বোলে কি বুলি, বোলে হেৰা শুনিছানে, বোলে কি হ'ল, অথনিৰ পৰা পদূলি মুখত মাছ বেপাৰীটোৱে বেল দি আছিল, শুনা নাই? বোলে আপুনি কেনেকৈ শুনিলে? মই গুৰুগৃহত ঈশ্বৰক চিন্তা কৰি থাকোঁতে বেলটো মাত শুনা পালোঁ। আমি কৰা ভক্তি দৰ্শন হ'ল তেনেকুৱা, আৰু ৰজা খটাংগই মুকুতি নাপায়, আমি পাম নেকি? গতিকে আমাৰ চিন্তাত ক'ত খেলি মেলি? এই বিষয়বস্তু শাস্ত্ৰই কৈছে কেনেকৈ, আৰু আপুনি আমি চিন্তা কৰি আছোঁ কেনেকৈ, বিষয়বস্তু তাতেই লুকাই আছে শুদ্ধ সত্য। তাৰ পাছতে প্ৰকাশ কৰিছে যে তুমি 7 দিন জীয়াই থাকিবা ৰাজন, তুমি অকণমানো চিন্তা নকৰিবা, এইকেইদিন আমি যি ক'ম তুমি তাক সাৱধানে শ্ৰৱণ কৰা আৰু পালন কৰিবৰ বাবে তুমি প্ৰস্তুত হোৱা। এই বুলি কৈ গোটেইখিনি কথা সুন্দৰভাৱে প্ৰকাশ ঘটাইছে যে এহি বুলি কহিলা ধাৰণা যোগমণি, যাক কহি আছে হৰি ব্ৰহ্মাত আপুনি। পদ্মকল্পত প্ৰজাপতি ব্ৰহ্মাৰ আগত সত্য বস্তু ভগৱন্তই যি ধৰণে সমস্তখিনি কথা প্ৰকাশ ঘটাইছিল, সকলোখিনি হুবহু শুকদেৱে ৰজা পৰীক্ষিতৰ আগত প্ৰকাশ কৰিবলৈ আগবাঢ়িছে। সেই ৰাজন, সংসাৰ তৰণ পথ আছে অসংখ্যাত। মেট্ৰিক পৰীক্ষা দিয়া প্ৰাক মুহূৰ্তলৈকে সন্তানটো গাঁৱৰে বিদ্যালয়খনত পঢ়াওঁ,
কিন্তু তাৰ পাছত সেই সন্তানটোক ভাল শিক্ষাৰে শিক্ষিত কৰি তুলিবৰ বাবে আমি পিতৃ মাতৃয়ে বিভিন্নখন বিদ্যালয়ৰ নামটো মনলৈ আনো, বোলে কোনখন বিদ্যালয়ৰ ফলাফলটো ভাল যোৱা বছৰ, এই বছৰো ভাল, গতিকে আমি নিৰ্বাচন কৰোঁ বিভিন্নখন বিদ্যালয় সন্তানটোৰ ভৱিষ্যতটো মংগলৰ বাবে। এইটো বাস্তৱ পৃথিৱীখনত আমি প্ৰত্যেকেই এই কথাখিনি বুজি পাওঁ। তদনুৰূপ শুকদেৱে পৰীক্ষিতক কৈছে যে মায়াময় সংসাৰৰ মায়া ছেদ কৰি তৰি যাবৰ বাবে পথ বিভিন্নতা আছে, হয় ৰাজন, সংসাৰ তৰণৰ পথ আছে অসংখ্যাত, কিন্তু সেই পথবিলাকত বিঘিনি তাতো দুষ্কৰ সাক্ষাৎ, কিন্তু সেই পথবিলাক যথেষ্ট কঠিন টান। সেই টান বা কঠিন পথবিলাক যদি আশ্ৰয় কৰা তেতিয়াহ'লে ইয়াৰ দ্বাৰা তুমি এই সংসাৰৰ পৰা সহজতে পৰিত্ৰাণ পাব নোৱাৰিবা। যিটো নিমি নৱসিদ্ধ সংবাদত কবি সিদ্ধই নিমি ৰজাৰ আগত প্ৰকাশ কৰিছে যে আন ধৰ্ম ঋষি মুখে কৰায়া বেকত কহিলা আপোন ধৰ্ম নিজ মুখে যত, যে নিজৰ মুখ পদ্মখন্তে ভগৱন্ত পুৰুষে যিখিনি কথা বেকত কৰিছে প্ৰজাপতি ব্ৰহ্মাৰ আগত, এইটো হ'ল সত্য বস্তু। কিন্তু ঋষিমুনিসকলৰ পদ্ম মুখখন্তে যিখিনি নীতি নিয়ম আমি পালন কৰিবৰ বাবে এৰি থৈ গৈছে সেইখিনি হ'ল আন ধৰ্ম। এতিয়া আন ধৰ্ম পালন কৰিম 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণৰ নিয়ম। যদি ভাগৱত পুৰাণৰ মতে আমি নিয়মটো পালন কৰোঁ তেতিয়াহ'লে বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰ কি তত্ত্ব পায় যেই সেইজন। এই ভাগৱত হ'ল বৈকুণ্ঠৰ শাস্ত্ৰ আৰু এই বাক্য হ'ল ভগৱন্ত পুৰুষৰ শ্ৰীমুখৰ দ্বাৰা নিগৰিত সত্য বস্তু। ই ঘটিয়াম বাটিয়াম মানুহ এজনে কৈ থকা কথা নহয়। কিন্তু এই ভাগৱতক আশ্ৰয় কৰিবলৈ যাওঁতেও অকণমান খেলি মেলি হয় কেতিয়া, একাদশ স্কন্ধতে এই কথাটো সুন্দৰভাৱে আমি অনুধাৱন কৰিব পাৰোঁ যে তেতিয়ালৈকে যদু বংশ ধ্বংস হোৱা নাছিল। যেতিয়ালৈকে যদুবীৰসকলে কৃষ্ণদেৱক ঈশ্বৰ বুলি মান্যতা প্ৰদান কৰি আছে তেতিয়ালৈকে যদুবংশৰ কোনোদিন হানি বিঘিনি হোৱা নাই। কিন্তু যিদিনাই যদুবীৰসকলে চিন্তা কৰিলে কৃষ্ণ কৃষ্ণ মোৰ সমান বয়সৰ, গতিকে ই মোৰ লগৰীয়া, ইয়াকনো মই ঈশ্বৰ বুলি ক'মনে, এই বুলি যিদিনাই ভাবিবলৈ ধৰিলে, কোনোবা এজনে ভাবিলে কৃষ্ণ মোৰ সম্বন্ধত এই ভতিজাটোৰ বয়সৰহে, তাকনো মই ঈশ্বৰ বুলি ক'ম নি, তাক মই ঈশ্বৰ বুলি ভাবিম নি, গতিকে সি মোৰ ভতিজা সম্বন্ধ, মই তাৰ খুৰা সম্বন্ধীয়, এই ভাৱনা সংসাৰ নিয়মৰ ভাৱনাৰে যিদিনাই যদুবীৰসকলে কৃষ্ণক ভাবিবলৈ ধৰিলে সেইদিনাৰ পৰা যদুবংশ ধ্বংসৰ আৰম্ভণি হৈ গ'ল। তদনুৰূপ যিদিনাই বাংময় মূৰ্তি ভাগৱতক আসনত প্ৰতিষ্ঠা কৰি ঈশ্বৰ জ্ঞান কৰি আপুনি মই ইয়াৰ নীতি নিয়মৰ মাজেৰে সেৱা কৰি থাকিম, সেইদিনালৈকে আপোনাৰ মোৰ গৃহত কোনোদিন অমংগল নহয়। গৃহ মানে বাস্তৱ গৃহখনৰ কথাও ভাবিব পাৰোঁ, 24টা তত্ত্বৰে গঠিত শৰীৰৰূপী গৃহখনৰ কথাও ভাবিব পাৰোঁ। প্ৰকৃততে শৰীৰৰূপী গৃহ একাদশ স্কন্ধত খুব সুন্দৰভাৱে কৈছে। উদ্ধৱে 27 ভাগী প্ৰশ্ন সুধিছে, তাৰ ভিতৰত গৃহ কাক বোলে তাৰো উত্তৰ ভাগৱতত সুন্দৰভাৱে দিছে। গতিকে এই গৃহভাগী বা বাস্তৱসন্মত এই বাঁহ বেত শিল ইটা বালিৰে নিৰ্মাণ কৰা গৃহভাগীত তেতিয়ালৈকে অমংগল নহয় যেতিয়ালৈকে ভাগৱত বাংময় মূৰ্তি গুণমালাক ঈশ্বৰ জ্ঞান কৰি আমি সদা সৰ্বদাই সেৱা কৰি থাকিম। কিন্তু সেইদিনাই বিপদ আপদৰ পৰা আপোনাক মোক ভগৱন্তই ৰক্ষা নকৰে যিদিনাই আমি ভাবি ল'ম বোলে আমাৰ গুৰু গৃহভাগ বাহিৰতহে আছে, মমাইদেউ আহিলে ভিতৰত মাছ অকণ আনি সোমোৱাব পাৰিম দিয়া, এই বুলি যিদিনাই ভাগৱতৰ বিপৰীত নিয়ম চিন্তা কৰিম, যিদিনাই ভাবিম যে ভাগৱতত লিখি থোৱা কথাহে, এই বুলি যিদিনাই আপুনি সমস্তজনে আমি পালন কৰিবলৈ এৰি দিম ভাগৱতৰ সত্য নীতি নিয়মক, সেইদিনাৰ পৰা আপোনাৰ মোৰ গৃহত অমংগলৰ আৰম্ভণি হৈ যাব। কোনটো পালন কৰিম, কোনটো বিচাৰিম, সেইটো আমি প্ৰত্যেকেই নিজে নিজেহে উপলব্ধি কৰিব পাৰিম। ইয়াত শুকগুৰুৱে ৰজা পৰীক্ষিতক সাৱধান বাণী শুনাইছে, মানে পৰম আত্মাই জীৱাত্মাৰূপী আমি সমস্তজনাকে শাস্ত্ৰৰ বাক্যৰ দ্বাৰা উপদেশ প্ৰদান কৰিছে। সেই ৰাজন পৰীক্ষিত তুমি শুনা, যদি বিশ্বাস নাই কৰা, পূৰ্বতে ব্ৰহ্মাই একচিতে 3 বাৰ, এবাৰ নহয় 2 বাৰ নহয় 4খন মুখেৰে ব্ৰহ্মাই
তিনিবাৰ পাতকৈ বিচাৰ কৰিছে। বিচাৰ কৰি এটাই পালে, মাধৱদেৱে নামঘোষা শাস্ত্ৰত প্ৰকাশ কৰিছে। খুব সুন্দৰভাৱে আপোনাসৱ সমস্ত জনাৰে জ্ঞাত। চাৰিও বেদৰ চাৰি অক্ষৰ, সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণ বাণী। সেহি নাৰায়ণ নাম লৈয়া, শুদ্ধ কৰোঁ আমি চিত্ত কায়া, হৰি সন্তোষৰ কাৰণ আৰু নাজানে। যদি ঈশ্বৰৰ নামতেই ঈশ্বৰ সন্তুষ্ট হৈ নাম আশ্ৰয় কৰা ভকতক কৃপা বৰ্ষণ কৰে, তেতিয়াহ'লে যাবৰ পৰত আপোনাৰ মোৰ মনত কিয় ভাৱনাটো হয়, বোলে আমাৰ আইগৰাকী নাহিলে প্ৰসাদ এভাগ দিয়ক, এই ভাৱনাটো কিয় আহে? বোলে আমাৰ বাপজন নাহিলে প্ৰসাদ এভাগ পাম নেকি? এই যে ভাৱনাটো আহে, তেতিয়াহ'লে ইমান পৰা আমি নাম কিয় ল'লোঁ? তাৰমানে নামে আপোনাক মোক যেনেধৰণে ক্ৰিয়া কৰিব লাগে তেনেধৰণে নকৰিলে। হয়তো নামৰ ওপৰত আপোনাৰ আমাৰ সুদৃঢ় বিশ্বাস নাই, যাৰ বাবে আমি প্ৰসাদৰ ভাগটোৰ কথা মনে মনে ভাবি থাকিলোঁ। এই ব্যৱস্থাখিনি ৰাম শ্ৰৱণ কীৰ্তন মাত্ৰ, সুগম ভকতি, অল্পতে উপজয় গোবিন্দত প্ৰেম ৰতি, হেন জানি মহা যত্নে কৃষ্ণক সৰ্বথা, শ্ৰৱণ কীৰ্তন কৰা তেজিয়ান কথা। মহাযত্ন কৰি